উলিয়ালোতে পোৱালি যেনে তেনে এই মিলন কোঁৱৰৰ ঘৰত ধৰা 7জনী কণী এইখিনি ইতিমধ্যে পোৱালি ওলালে মই জংঘলত এৰিবলৈ গৈছোঁ 20 দিন 20-22 দিন 7জনী গুচি গ'ল কিন্তু কণীখিনি নষ্ট হ'ব নিদিলেও পৰুৱাই খালেহেঁতেন এতিয়া তুঁহ আৰু কাপোৰৰ এনেকৈ হেৰি দি দি পেলাই পোৱালি উলিয়াই আছে লাইটৰ এটা আছে চব পোৱালি এটা আছে চাওঁ ভিডিঅ' কৰিলে ফল দেখি পাইছে পোৱালিখিনি আছে ভাল লাগিছে দেখি মজা আৰু হাত মাৰিব নালাগে দ্বিতীয়তে ইয়াৰ পৰা আমাৰ অনুষ্ঠান গছকিলে বা কৰিলে পাবই আৰু নিৰটক্সিন থাকে ইয়াত কেতিয়াবা পোৱালিটো কেতিয়াবা নিৰটক্সিন থাকে বাকীটো আগত নিউজ কৰি আহিছোঁ বাকীবোৰ এটা বাকি দিও নেকি এইটো অকণি চবৰে দিও আছে হয় এইটো কামটো মই আজি একচুৱেলি ৱাইল্ড লাইফ বুলি ক'ব লাগিব মই 26 বছৰে কৰি আছোঁ অকল সাপ বুলিয়ে নহয় চৰাই চিৰিকটি বা বিভিন্ন জীৱ জন্তু পোৱালিতে যদি ক'ৰবাত পৰি থাকে বা এতিয়া চৰাই চিৰিকটি বাঁহে চাহে পোৱালি তলত পৰে এইবিলাকো ভিডিঅ' আছে মোক কোনোবাই ল'ব পাৰিব এইবিলাক কৰা আছে আৰু ভাল লাগে কৰি এইকাৰণে কৰিছোঁ আৰু মাৰিব নালাগে সাপ মাৰিব নালাগে সাপৰ পৰা কি মানে আমাৰ উপকাৰ হয় অপকাৰটো হয় কামুৰিলেহে উপকাৰ কি হ'ব পাৰে এতিয়া ধুন্দুলি ফাটি সাপ মানুহে মাৰি দিয়ে এইটো অবিষাক্ত দাইল সাপ অবিষাক্ত আমাৰ দাইল সাপ ক'লা মচুৰা বুলি কয় মই অসমৰ যিকেইটা অসমীয়া নাম এইকেইটাই কৈছোঁ আৰু হকা সাপটো আমি ব্ৰেণ্ডেড কেট কওঁ এইটো অতি বিষাক্ত সাপ দগা সাপ বুলি কোনোবাই ধৰিবলৈ গ'লে দগা মানে অতি শ্ল' ধৰিবলৈ গ'লে নহ'ব অতি বিষাক্ত সাপ হকা সাপ আৰু ফেটি সাপৰ কথা নকওঁৱে আৰু বিষাক্ত অবিষাক্ত ভিতৰত বহুত সাপ আছে চিনি নাপালে অবিষাক্ত কামুৰিলেও যদি নাৰ্ভাছ ছিষ্টেমটো উইক থাকে মৰিব পাৰে মানুহ গতিকে আৰু যদি কেনেবাকৈ কামোৰে আমাৰ অতি ওচৰতে আছে ৰাইচাই হস্পিটেল সুৰজিৎ গিৰি ছাৰ আছে তেওঁৰ লগত লগালগ পৰামৰ্শ ল'ব লাগে বহুত মানুহ তেওঁ বচাইছে আৰু ইমান ওচৰতে আমাৰ এখন এণ্টিভেনাম দিয়ে ভাল হস্পিটেল আছে মোৰ তাৰিখটো ঠিক মনলৈ অহা নাই বাৰু আজি 20-22 দিনে হ'ব আমাৰ শিৱসাগৰৰ হাঁহচৰা মৌজাৰ মৰাণ গাঁও বুলি যিডোখৰ গাঁও আছে তাতে মিলন কোঁৱৰৰ ঘৰত মোক ফোন কৰিছিলে আজি 22 দিনমানৰ আগত যে তেওঁলোকৰ বিমৰ তলত ঘৰৰ বিমৰ তলত বাথৰুমৰ ওচৰত সাপৰ কণী ওলাইছে সাপৰ কণী দেখি আছে তেওঁলোকে আৰু সাপ এজনী ওলোৱা সোমোৱা কৰে গতিকে মোক খবৰ দিলে মিলন দা সেইদিনা ঘৰত নাছিল তেওঁ ৰেলৱে চাকৰি কৰে নেকি তেওঁ বাহিৰত থাকে আৰু মোক মাতিলে মই গ'লোঁ চালোগৈ হয় কণী বহুত আছে আৰু বহুত ডাঙৰ চকৰি ফেটি সাপ এজনী তাত উমনি লৈ আছে গতিকেলৈ মই তেওঁলোকৰ অনুৰোধ মৰ্মে যে কণীখিনি লৈ যাওক নহ'লে পোৱালি ওলালে ডাঙৰ হ'ব কাৰণ সৰু ল'ৰা ছোৱালী আছে ঘৰত তেওঁলোকৰ বাথৰুমটো কিনাৰতে পোৱালি ওলোৱাৰ পিছততো চব হিচৰিত হৈ যাব গতিকে খান্দি মেলি প্ৰায় 3 ঘণ্টা সময় যুঁজি সাপজনী উদ্ধাৰ কৰা হ'ল আৰু কণীখিনিও অনা হ'ল ভালকৈ সুৰক্ষিতভাৱে আনি বৈয়ামত ভৰাই তুঁহ ফটাকানি এনেকৈ কিছুমান বস্তু দি সাপজনীৰ সৈতে কণীখিনি থলোঁ তাই কণীখিনি সৈতে লিপিত খাই থাকিল আনি পেলাই মই বৈয়ামত আনি বৈয়ামটো ফুটা কৰি ধুনীয়াকৈ হাৱা পাবলৈ দি এই জংঘলৰ এজোপা ডাঙৰ গছৰ তলত মই ৰাখি দিলোঁ ৰখাৰ পিছত তেওঁলোকে প্ৰায় 4 ঘণ্টামানৰ পিছত মই পুনৰ আহি পেলাই গছজোপা তলত চাইছিলোঁ কণীখিনি ঠিকভাৱে আছে নাই চাইছোঁ যে সাপজনী তাত নাই সাপজনী নাই কিন্তু কণীখিনি পৰুৱাই আগুৰি ধৰি আছে বহুত পৰুৱাই মানে ৰঙা পৰুৱাই আগুৰি ধৰি আছে তেতিয়া দেখিলোঁ কণী এটামান বেয়া কৰিছে পৰুৱাই মই ভাবিলোঁ যে কণীখিনি এনেকৈ বেয়া হৈ যাব পৰুৱাই গোটেইখিনি কণী খাই পেলাব সাপজনীটো গুচিয়ে গ'ল বাৰু তেতিয়া মই কণীখিনি ঘৰলৈ লৈ আহিলোঁ বৈয়ামত যেনেকৈ আছিলে তেনেকৈ আনি ঘৰত থৈ দিলোঁ আজি প্ৰায় 18-19 দিনৰ ভিতৰত আজি 3 দিনৰ আগৰ পৰা দেখিছোঁ পোৱালিবিলাক অলপকৈ ওলাইছে গোটেইখিনি ওলালে যদিও মই ভালকৈ লুটিয়াই মেলি চাব পৰা নাই পোৱালি কথাটো সাপৰ সৰুবোৰ নাই কামুৰিলে বিষ ধৰিবই তাতে ফেটি সাপৰ পোৱালি গতিকে মই পোৱালিখিনি ওলালত আপোনালোকৰো খবৰ দিলোঁ সকলো আহিলে আৰু এতিয়া মই নিৰ্দিষ্ট জংঘলত নিৰ্দিষ্ট স্থানত মই মেলি দিছোঁ
এনেকৈ ধৰিবলৈ মাতে আৰু ৰাইজে ধৰক আমুকৰ ঘৰত সাপ আছে বা আমাৰ ঘৰতে আছে আপুনি আহক এনেকুৱা অৱস্থাত আছে কিন্তু হাবি জংঘলে সাপ দেখিলে ধৰিবলৈতো মাতিলে নাযাম নেশ্যনেল পৰ্যায়ত আপোনাক মই দেখিছিলোঁ ক'ৰবাত সেনেকুৱা দুই এটা নিউজ আছে মই পাহৰিছোঁ বাৰু সেইবিলাক হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত